খৰাহাট চাহ বাগিচাত বিধায়ক সুশান্ত বৰগোহাঁইৰ প্ৰতিকৃতি দাহ। আদিবাসী মহিলাক অপমান কৰাৰ অভিযোগত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ৯৫ নং ডিমৌ বিধানসভাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে আদিবাসী মহিলাক অপমান কৰাৰ অভিযোগ উঠাৰ পাছতে আজি খৰাহাট চাহ বাগিচাত তীব্ৰ উত্তেজনা দেখা দিছে। আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত স্থানীয় ৰাইজে বিধায়ক সুশান্ত বৰগোহাঁইৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ ব্যক্ত কৰে। সন্থাটোৰ অভিযোগ বিধায়কজনৰ আচৰণে আদিবাসী জাতিৰ মহিলা সমাজক অপমানিত কৰিছে, যাক আদিবাসী সমাজে কোনো পৰিস্থিতিত সহ্য নকৰে। সন্থাৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদত বহু লোকে অংশ লৈ আদিবাসী সমাজক অসন্মান চলিব নোৱাৰে। বিধায়ক সুশান্ত বৰগোহাঁইৰ ক্ষমা খুজিব লাগিব আদি শ্লোগানত খৰাহাট বাগিচাৰ আকাশ মুখৰিত কৰি তোলে। আনহাতে আদিবাসী জাতিক অপমান কৰাৰ ফল বিধায়কজনে ভুগিবই লাগিব। অতি শীঘ্ৰেই আদিবাসী সমাজৰ ওপৰত ক্ষমা নুখুজিলেই বৃহত্তৰ আন্দোলন সংঘটিত কৰা হ'ব আৰু এই বিষয়টোৱে এতিয়া ডিমৌ তথা সমগ্ৰ বৃহত্তৰ দিহিংমুখ অঞ্চলত তীব্ৰ সামাজিক উত্তেজনা সৃষ্টি কৰিছে। বহু সামাজিক সংগঠনেও এই ঘটনা গ্ৰহণযোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে। আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থা হৈ খৰাহাট ইউনিট কমিটি আমি সুশান্ত বৰগোহাঁইৰ প্ৰতিনিধি দাহ কৰিছোঁ। কাৰণ যোৱাকালি যি তেওঁ নিৰ্বাচনী সভাত আমাৰ জনগোষ্ঠীয় ছোৱালী এজনীক জীয়ৰী এজনীক তেওঁ ৰাজহুৱাভাৱে অপমান কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ আৰু এনেকুৱা অকমান্য বিধায়ক, জ্ঞান নথকা বিধায়ক আমি ধিক্কাৰ দিছোঁ আৰু ভৱিষ্যতে জানে আমাৰ এনে জনগোষ্ঠীৰ ছোৱালী তেওঁ নকৰে, অপমান নকৰে, তাক আমি সকীয়াই দিছোঁ। অন্যথা অনাগত দিনত তেওঁক বাগিচা অঞ্চলত সোমাব দিয়া নহ'ব আৰু এয়া প্ৰত্যুত্তৰ অপমান কৰাৰ যি প্ৰত্যুত্তৰ আমি নিশ্চয় দিম। অনাগত দিনত তেওঁক এনেকুৱা ৰাজহুৱা মিটিঙত তেওঁক আমি অপমান কৰিম। আদিবাসী ছাত্ৰ সন্থাই তেওঁক আজি আমি সকীয়াই দিছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল।